আজি অফিচৰ পৰা আহিয়ে ভাবিলোঁ ছোৱালীয়ে ভাল পোৱা কিবা এটা বনাওঁ, কাৰণ তাই সদায় মোক কৈ থাকে মা তুমি বনাব নাজানা। আৰু হয়ো পিছে মই বনাই খুব বেয়া পাওঁ। আপোনালোকে বাৰু ভাল পায়নে? আৰু ভগৱানে চবকে চব বস্তু নিদিয়ে ন, মই বনাই একদম বেয়া পাওঁ, মানে বনাব নাজানো। তথাপিতো আজি ভাবিলোঁ তাই যিহেতুকে কৈ থাকে, সেইটো কাৰণে আজি ইউটিউব চাই পেলাই ভাবিলোঁ বগৰী মানে জেলি বনাওঁ বুলি, মিঠাটো গুড়ৰ লগত যে বনায় সেইটো বনাওঁ বুলি, কাৰণ তাই সেইটো খাই খুব বেছি ভাল পায়। আৰু ইউটিউবৰ পৰা চাই পেলাই প্ৰথমতে মই পাঁচফোৰণখিনি অকণ ভাজি ল'লোঁ। তাৰপিছত মই এফালে গুড় কাটি আছোঁ, সেইখিনি অকণ ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপিছত এইখিনি গুড়খিনি মই এতিয়া কেৰাহীত দি দিলোঁ, আৰু দিয়াৰ পাছত মই লৰাই আছোঁ। লৰাই পেলাই ইয়াতে মই পাঁচফোৰণখিনি দি দিলোঁ, আৰু অলপ চফ দিলোঁ, আৰু অকণমান ৰেড চিলি দিছোঁ। আৰু এনেকৈ গোটেই গুড়খিনি পগাই লৈছোঁ। পগাই লোৱাৰ পিছত এই অকণমান চেণ্টটো ভাল হ'বৰ কাৰণে মই ইলাচি দুটামান ভাঙি দিছোঁ। আপোনালোকে চাগে মোতকৈ ধুনীয়াকৈ বনাব জানে হয়নে? আৰু যদি মই বনাব জানিছোঁ তেতিয়াহ'লে কমেণ্ট কৰিব দেই। নাই জনা যদিও আপোনালোকে কমেণ্ট কৰিব, ক'ৰবাত যদি ভুল হৈছে শুদ্ধ কৰি দিব। আৰু বগৰীখিনি ঢালি দিলোঁ। ঢালাৰ পাছত এয়া অকণমান লৰাই মেলি লৈলোঁ, আৰু এয়া মোৰ বগৰী জেলিখিনি হৈ গ'ল গুড়ৰ লগত। আৰু এয়া মই ডাঙৰটোত ভৰালোঁ মিঠাখিনি। এইখিনি দেখিছেনে? এইখিনি মই গুড়ৰ লগত বনোৱাখিনি ভৰাইছোঁ। আৰু এইটোত মই অকণমান মানে টেঙা বনালোঁ, মানে তেল দি পেলাই বনাইছোঁ এইখিনি। আৰু এইখিনি একেই প্ৰচেছতে বনাইছোঁ, কাৰণ মই বহুত বেলেগকৈ বনাব নাজানো, সেইটো কাৰণে একেই প্ৰচেছতে বনাইছোঁ। আপোনালোকে নেদেখালোঁ। এয়া দুইটা মোৰ হৈ গ'ল, মিঠা আৰু টেঙা। বাই বাই।